কংগ্ৰেছ দল কোনো কাৰণতে ত্যাগ নকৰে বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে। আজি তেজপুৰত এই কথা স্পষ্ট কৰিলে বিধায়কজনে। একাংশ সংবাদ মাধ্যম আৰু এটা দুষ্ট চক্ৰই উদ্দেশ্য প্ৰণোদিতভাৱে এই বাতৰি পৰিৱেশন কৰিছে। এই নিকৃষ্ট কাণ্ডক তেওঁ গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এইদৰে অসত্য আৰু ভিত্তিহীন তথ্য ৰাজহুৱা নকৰিবলৈ সকিয়নিও প্ৰদান কৰে। প্ৰথমতে মোৰ বিষয়ে মই কৈ লৈছোঁ। মই এতিয়াও জানে যে মই শোণিতপুৰত আছোঁ, তেজপুৰত আছোঁ, দলীয় কাৰ্যসূচীত ব্যস্ত আছোঁ, স্ক্ৰিনিং কমিটিৰ সদস্যৰ লগত আছোঁ আজি কেইবাদিন হ'ল। গতিকে এনেকুৱা মুহূৰ্তত মোৰ বিৰুদ্ধে এটা নিউজ পৰিৱেশন হৈছে। গতিকে মই ভাবোঁ এইটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয়, কাৰণ দলৰ মই এজন নিষ্ঠাৱান কৰ্মী। দলে মোক দুবাৰ টিকট প্ৰদান কৰিছে, এবাৰ অলপ ভোটত পৰাজিত হৈছোঁ, এবাৰ জিকিছোঁ। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত মোৰ সম্পূৰ্ণ আস্থা আছে, বিশ্বাস আছে। গতিকে মই দলৰ লগত সদায় আছোঁ। গতিকে মোৰ বিৰুদ্ধে যোনে এনেকুৱা ষড়যন্ত্ৰ কৰিছে এনেকুৱা বাতৰি পৰিৱেশন কৰিবলৈ, মই তেওঁলোকক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, মই নিন্দা কৰিছোঁ। এইটো এটা উদ্দেশ্য প্ৰণোদিত মনে সজা ভিত্তিহীন বাতৰি বুলি মই দল ত্যাগ নকৰে আপুনি? কোনো প্ৰশ্নই আহিব নোৱাৰে দল ত্যাগ কৰা। গতিকে মই এনেকুৱা বাতৰি যোনে ষড়যন্ত্ৰ কৰিছে, মই ষড়যন্ত্ৰকাৰীসকলক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যোনেই নকৰক কিয়, দলৰ ভিতৰতে আছে নেকি নাজানো, যোনেই কৰিছে মই মুঠতে গৰিহণা দিছোঁ, মই সকীয়াই দিছোঁ। ভৱিষ্যতে মোক লৈ এনেকুৱা নিকৃষ্ট ষড়যন্ত্ৰ নকৰিব। এয়া সম্পূৰ্ণ এক মনে সজা বাতৰি বুলি উল্লেখ কৰি গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলৰ এগৰাকী কৰ্মী হিচাপে কাম কৰি যাব বুলিও কয়। আনহাতে ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰাৰ সম্পৰ্কত তেওঁ ভূপেন বৰা তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ স্বাৰ্থত বিষয়টো পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনায়। দলৰ পৰা মানুহ পদত্যাগ কৰিলেতো ক্ষতি নহয় বুলি ক'ব নোৱাৰি, সেইটো হ'বই অলপ চলপ হ'লেও। গতিকে মই ভাবোঁ ভূপেন বৰা ডাঙৰীয়াই তেওঁৰ সিদ্ধান্তটো পুনৰ বিবেচনা কৰিব লাগে, কাৰণ দলে তেখেতক বহুখিনি দিছে। AICCৰ সম্পাদক আছিলে তেখেত, দলে কেইবাবাৰো টিকট প্ৰদান কৰিছে, দুবাৰকৈ বিধায়ক পৰাজয় বৰণ কৰাৰ পিছতো দলে তেখেতক সভাপতিৰ দৰে দায়িত্বশীল আসনত বহাইছিল। এতিয়াও তেখেতে কেম্পেইনিং কমিটিৰ চেয়াৰমেনৰ দায়িত্বত আছিলে। গতিকে মই ভাবোঁ দলে বহুতখিনি দিছে। অসমৰ ৰাইজৰ মানে যি সমস্যা, মৌলিক সমস্যা, আজি এই সমস্যাবোৰ লৈ আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যিধৰণে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আজি ৰাইজক সজাগ কৰাৰ কাৰণে বিভিন্ন বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সোচ্চাৰ ভূমিকা গ্ৰহণ কৰি আছে। আমি সকলো নেতা কৰ্মীয়ে যেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত জঁপিয়াই পৰিছোঁ, মই ভাবোঁ ভূপেন বৰা ডাঙৰীয়াই দলৰ এই তৃণমূল কৰ্মীসকলৰ বা অসমৰ ৰাইজৰ কথা চিন্তা কৰি তেখেতৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিব লাগে।